নমস্কাৰ এডিআৰ ৰিজাল্টক কেন্দ্ৰ কৰি এটি গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে আমাৰ হাতত গতিকে আজি হ'ল 14 ডিসেম্বৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো বিশ্বকেন্দ্ৰ উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে জানে লাখ লাখ শিক্ষাৰ্থীয়ে এইবাৰ এডিআৰ এক্সাম দিছিল গতিকে সকলোৱে অপেক্ষা কৰি আছে ৰিজাল্টক লৈ ৰিজাল্ট কেতিয়া আহিব কাট অফ কিমান যাব স্কিল টেষ্ট কেতিয়া হ'ব ফাইভা কেতিয়া হ'ব সিলেকশন প্ৰসেস কেতিয়া হ'ব বা কেতিয়া কৈ এপইন্টমেন্ট লেটাৰ আপোনালোকে পাব সকলোৰে মনত হয়তো প্ৰশ্ন উদয় হৈছে ইয়াৰ মাজতে এটি বেয়া খবৰ আহি পৰিছে লাখ লাখ শিক্ষাৰ্থীৰ কাৰণে লাখ লাখ যুৱক যুৱতীৰ কাৰণে যি সকলে এইবাৰ এডিআৰ এক্সাম দিছিল হয়তো আপোনালোকে বঞ্চিত হ'ব পাৰে ৰিজাল্টৰ পৰা হয়তো আপোনাৰ নামটো ৰিজাল্টত নাহিব পাৰে কিয় কৈছো সবিশেষ আপোনালোকে ভিডিঅ'টো সকলোকে চাব গম পাব প্ৰথম কথাটো আহিছো যে কোনবিলাক ল'ৰা ছোৱালীৰ ৰিজাল্ট নাহিব পাৰে প্ৰথম কথা সেকেন্ড কথা আপোনালোকক কিয় ডকুমেন্ট লাগিব মই পইণ্ট বাই পইণ্ট আপোনালোকক কৈ যাম আপোনালোকে এটি আপডেট আহিছে এই আপডেটটো হৈতে মই আপোনালোক দেখুৱাই দিম বাৰু ফাৰ্স্ট কথা আপোনাৰ ৰিজাল্ট কেতিয়া আহিব ৰিজাল্ট আপোনালোকৰ ফেব্ৰুৱাৰীত আপোনালোকৰ ৰিজাল্টসমূহ দিব এপইন্টমেন্ট লেটাৰ দিব আপোনালোকৰ মে মাহত গতিকে ফেব্ৰুৱাৰীত যেহেতু ৰিজাল্ট দিব ইয়াৰ মাজতে ৰিজাল্ট কাৰ নাহে সবিশেষ আপোনালোকে এই ভিডিঅ'ত গম পাব যদি আপোনালোকৰ সেই ভুলটো কৰিছে তেনেহলে আপোনাৰো হয়তো নামটো নাহিব পাৰে প্ৰথম কথা হ'ল যদি আপুনি এপ্লাই কৰিছিল এমপ্লয়মেন্ট এক্সচেঞ্জত যেতিয়া এডিআৰিত আপুনি এপ্লাই কৰিছিল এডিআৰি পৰীক্ষা দিবলৈ গৈছিল যদি আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপডেট নাছিল বা আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যদি কিবা নহয় কিবা এটা যদি ভুল হৈ আছিল তেনেহলে আপোনাৰ ৰিজাল্টটো নাহিব পাৰে কাৰণ আপোনাৰ ৰিজাল্ট কিয় নাহিব পাৰে কাৰণ তেওঁলোকৰ মিছমেচ বহুত ডকুমেন্টছ পাইছে মিছমেচ ডকুমেন্টত এইবাৰ হয়তো আপোনালোকৰ নামটো তাৰ পৰা বাদ পৰিব পাৰে কিহৰ কাৰণে কৈছো যোৱাবাৰ কি হৈছিল গেট 4 ত বহু ল'ৰা ছোৱালী এপ্লাই কৰিছিল এমপ্লয়মেন্ট এক্সচেঞ্জ থ্ৰুৰে তেওঁলোকে চাকৰি এটা ল'বলৈ সক্ষম হৈছে আৰু পিছৰ পৰ্যায়ত কি হৈছিল যিবিলাক চাকৰি তেওঁলোকে লাভ কৰিছিল সেই চাকৰিবোৰ তেওঁলোকে দুমাহ তিনিমাহ যোৱাৰ পিছত এৰি কেনে গুচি গৈছিল আৰু পিছৰ পৰ্যায়ত সেই পদগিটা পুনৰাই আকৌ খালী হৈ পৰিছিল তাৰ বাবে এইবাৰ ষ্ট্ৰিক হৈ পৰিছে এডিআৰি গতিকে এইবাৰ কিয় ষ্ট্ৰিক হৈ পৰিছে কাৰণ যিবোৰ খালী পদ আছিল সেইবোৰ খালীয়ে হৈ থাকিল কাৰণ বহুতো ল'ৰা ছোৱালীয়ে কি কৰে নিজৰ যদি যোগ্যতা তেওঁলোকৰ বেছি থাকে অৰ্হতা বেছি থাকে তথাপিও তেওঁলোকে গেট 4 পোষ্টত এপ্লাই কৰি দিয়ে গতিকে গেট 4 পোষ্টত এপ্লাই কৰাৰ পিছত কি হৈ যায় পোষ্টটো ৰিজাৰ্ভ হৈ যায় কিহৰ কাৰণে অৰিজিনালি যি হপু ক্যান্ডিডেটে সেই পোষ্টটো পাবলগীয়া আছিল সেই ক্যান্ডিডেট সমূহ সেই পোষ্টটো নাপাই গৈ আৰু শেষত দুমাহ তিনিমাহ যোৱাৰ পিছত যিজন লৰাই ধৰা হল আপুনি বা মই এমএ পাস কৰিছো মই গেট 4 ত এপ্লাই কৰিছো এমপ্লয়মেন্ট কাৰ্ডখন মই লুকুৱাই কেনে মোৰ কোৱালিফিকেশন হাইড কৰি মই এমপ্লয়মেন্ট এক্সচেঞ্জ লুকুৱাই মই এক্সাম বহিলো গৈ ঠিক আছে সকলোকে চাকৰি লাগে মই বুজি পাইছো চৰকাৰী চাকৰি সকলোকে লাগে ঠিক আছে গুড তাৰ পিছত কি হৈ গৈ ধৰা হল মই চাকৰিত বহিলো চাকৰিটো মই পালো জেনিবা ঠিক আছে দুমাহ তিনিমাহৰ পিছত কি হ'ল যেটো গেট 4 পোষ্টত বহু ল'ৰা ছোৱালী থাকিব নিবিচাৰে কিহৰ কাৰণে তেওঁলোকে হাই আকৌ বেলেগ চাকৰি এটা পাই গুচি যায় আৰু নহয়তো বা সেই গেট 4 যিবিলাক পোষ্ট সিনিয়ৰ বিলাকে যেনেকুৱা ব্যৱহাৰ কৰে সেই ব্যৱহাৰ সহ্য কৰিব নোৱাৰিবা সেইখিনি তেওঁলোকে নিজৰ আত্মসন্মানত লগা বুলি ভাবি তেওঁলোকে সেই চাকৰিটো বাদ দিয়ে বহু ল'ৰা ছোৱালী মই এনেকুৱাকৈ দেখিছো গতিকে সেই চাকৰি বাদ দিয়াৰ পিছত যেটো গেট 4 পোষ্ট চৰকাৰে ইমান দিনেদি পৰীক্ষা এটা পাতি কেনে আজি 2-3 বছৰ বা 2 বছৰ 3 বছৰ পৰিকল্পনাৰে এটা চাকৰি পাতি এটা পোষ্টৰ কাৰণে যদি চৰকাৰে ফিল আপ কৰিব বিচাৰিছিল ইমানখিনি টকা তেওঁলোকে খৰচ কৰি আৰু শেষত গৈ যদি সেই পোষ্টটো পুনৰাই খালী হৈ পৰে তেতিয়া হলে নিশ্চয়কৈ এইটো ডাঙৰ আকৌ এটা আমাৰ বেয়া লগা কথা গতিকে চৰকাৰে এইখিনি কথা দৃষ্টিগোচৰ দিছে এবাৰ ভালকৈ লক্ষ্য কৰিছে যি সকলে অৰিজিনালি সেই পোষ্টৰ কাৰণে তেওঁলোক কোৱালিফিকেশন আছে তেওঁলোকে এইবাৰ ৰিজাল্টত নাম আহিব গতিকে আপোনালোকে বুজি পাইছে কথাটো কি ক'ব বিচাৰিছো এডিটৰ পৰা এই আপডেটটো আপোনালোক জনাই দিছে যি সকল ক্যান্ডিডেটে এইবাৰ গেট 4 ত এপ্লাই কৰিছে অলৰেডি তেওঁলোকে মেছেজত পঠাই দিছে যে আপুনি গেট 4 ত পৰীক্ষাত বহিব নোৱাৰে তথাপিতো বহু ল'ৰা ছোৱালী আছে লাখ লাখ ল'ৰা ছোৱালী আছে যি গেট 4 ত পৰীক্ষাত বহিছে কাৰণ তেওঁলোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন যেটো তেওঁলোকৰ আপডেট নাছিল বা নাম্বাৰটো তেওঁলোকৰ লগইন নাছিল এই পৰিপ্ৰেক্ষিতত তেওঁলোকৰ মোবাইলত মেছেজ অহা নাছিল আৰু তেওঁলোকে এক্সামত বহিলে গৈ আৰু তাৰ পিছত তেওঁলোকে যদি চাকৰি পাই যায় তেনেহলে সেই পোষ্টটো পিছৰ পৰ্যায়ত আকৌ খালী হৈ পৰিব যদি তেওঁলোকে তাৰ পৰা গুচি আহে কাৰণ বহুতৰে আত্মসন্মানত লাগে মইনো ইমান পঢ়ি শুনি চাকৰি কৰিম নে গেট 4 গতিকে এইবোৰ ল'ৰা ছোৱালী ভুলৰ কাৰণে অৰিজিনালি যিবোৰ এই পোষ্টৰ কাৰণে যোগ্য তেওঁবোৰ বঞ্চিত হৈ পৰে গতিকে এইবাৰ চৰকাৰে ষ্ট্ৰিক্টলি মেনচন কৰিছে যি সকল ল'ৰা ছোৱালী
কোৱালিফিকেশ্যন যিটো পোষ্টৰ কাৰণে যেনেকুৱা ধৰা হ'ল গ্ৰেড 4 পোষ্টৰ কাৰণে কোৱালিফিকেশ্যন 8 পাছ 10 পাছ লাগে যদি 8 পাছ 10 পাছতকৈ যদি আপোনাৰ কোৱালিফিকেশ্যন বেছি আছে তেনেহ'লে আপোনালোকৰ যদিও আপুনি পৰীক্ষা দিছে ৰিজাল্টত নাম নাহিব তেওঁলোকে ডকুমেণ্ট চেক কৰিব য়েছ ইয়াতে আহি পৰিছে ডকুমেণ্ট ভেৰিফিকেশ্যন পুনৰাই হ'ব পাৰে আপোনালোকৰ কিয় কৈছোঁ আপোনালোকৰ স্কিল টেষ্ট হ'ব এতিয়া স্কিল টেষ্ট আৰু ভাইভা টেষ্টৰ আগত আপোনালোকে দুটামান ডকুমেণ্টছ আপোনালোকে ক্লিয়াৰ কৰি ল'ব লাগিব প্ৰথম কথা হ'ল আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ লগত আপোনাৰ ৰেজিষ্টাৰ্ড হৈ আছে নে আপোনালোকে চাব লাগিব 2 নম্বৰ কথা আপোনাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড সেই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে আপডেট কৰি ল'ব লাগিব যদি আপডেট কৰা নাই কাৰণ যদি আপডেট নকৰাকৈ আপুনি পৰীক্ষাত বহিছিল এতিয়া আপোনাৰ কিন্তু আপ টু ডেট বিচাৰিব কাৰণ আপোনালোকৰ কোৱালিফিকেশ্যনত তেওঁলোকে প্ৰতিকৰে এটা কোৱালিফিকেশ্যনৰ নাম্বাৰ আছে য়েছ সো আপোনাৰ ডকুমেণ্টছ ভালকৈ ভেৰিফিকেশ্যন কৰিব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত যদি আপোনাৰ কিবা গাফিলতি দেখা পায় তেনেহ'লে আপোনালোকে যাব পাৰে হয়তো জেললৈ গতিকে সেইটো কথা আপোনালোকে মন কৰিব যাতে আপোনালোকে আপ টু ডেট হৈ যায় যিটো পোষ্টৰ কাৰণে যেনেকুৱা মানুহৰ যোগ্য তেনেকুৱাই চৰকাৰে ল'ব গতিকে আপোনালোকে নাভাবিব যে মই স্মাৰ্ট মোতকৈ বেছি চৰকাৰ স্মাৰ্ট নহয় আপোনালোকতকৈ বেছি স্মাৰ্ট মানুহ আছে এই পৃথিৱীত গতিকে মোতকৈ বেছি স্মাৰ্ট মানুহ আছে গতিকে যিটো সঁচা সেইটো বস্তু দেখুৱাব মিছা কথা নেদেখুৱাব পিছত যাতে আপোনালোকে প্ৰব্লেম নপৰে পিছত কেনেকুৱা ধৰণৰ প্ৰব্লেম পৰে আপোনাৰ লগতে আপোনাৰ ফেমিলি চৰকাৰে ষ্ট্ৰিক্টলি মেনশ্যন কৰি দিছে আপোনালোকে পৰীক্ষা দিব যাওঁতে আপোনালোকে গম পাইছে যিসকলে মিছা কথা কয় বা পৰীক্ষাত নকল কৰে তেওঁলোকৰ কাৰণে ষ্ট্ৰিক্টলি মেনশ্যন কৰি দিছিল কি তেওঁলোকো জেলত যাব পাৰে তেওঁলোকৰ ফেমিলি মেম্বাৰো হাৰাশাস্তি ভুগিব লাগিব পাৰে গতিকে এই কথাটো মন কৰিব এতিয়া মই এই কথাটো কিয় কৈছোঁ আপডেটটো ক'ত আহিছে আপডেটটো আহিছে আপোনালোকৰ ন'টিছ এখনত আহিছে আৰু আপোনাৰ নামটো যদি লিষ্টত আনিব বিচাৰিছে তেনেহ'লে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন কাৰেক্ট কৰি ল'ব আৰু 2 নম্বৰ কথা আপোনাৰ ৰিজাল্ট কেতিয়া দিব ৰিজাল্ট আপোনাৰ ফেব্ৰুৱাৰী মাহত দিব আৰু কোনবোৰ ল'ৰা ছোৱালীৰ ৰিজাল্ট আপোনাৰ নাহিব পাৰে আপোনালোকৰ কাট অফ মাৰ্কটো অলৰেডি তেওঁলোকে মেনশ্যন কৰি দিছে আপোনাৰ 90 to 100 জেনেৰেলৰ যিসকলৰ কাট অফ আছে তেওঁলোকে টেনশ্যন কৰিব নালাগে এইবাৰ ইমান হাই নাযায় কাট অফ আপোনালোকৰ জেনেৰেলৰ সো 90 to 100 যদি কাট অফ আছে তেনেহ'লে চিন্তা কৰিব নালাগে ৰিজাল্টত নাম আহিব আৰু কেতিয়া হ'ব স্কিল টেষ্ট আৰু ভাইভা ৰিজাল্টত দিয়াৰ পিছতে আপোনাৰ স্কিল টেষ্ট আৰু ভাইভা অনুষ্ঠিত কৰা হ'ব কাৰণ ফাইনেল ৰিজাল্ট আপোনালোকৰ পিছত হ'ব ফাইনেল ৰিজাল্ট কেতিয়া হ'ব যদি আপোনালোকৰ ইয়াতে ধৰক লাখ লাখ কেণ্ডিডেটে ইয়াতে পৰীক্ষাত অৱতীৰ্ণ হৈছে হয়নে নহয় লাখ লাখ কেণ্ডিডেটৰ ভিতৰত আপোনাৰ মেইন লিষ্ট এখন তেওঁলোকৰ ৰিজাল্ট শ্বীট এখন মুকলি কৰি দিব সেই ৰিজাল্ট শ্বীটত যিসমূহ কেণ্ডিডেটে ছিলেকশ্যন পাইছে তেওঁলোকৰ দুটা কেণ্ডিডেটৰ এগেইনষ্টত এটা পোষ্টৰ এগেইনষ্টত দুটা কেণ্ডিডেটৰ তেওঁলোকে আকৌ স্কিল টেষ্ট আৰু ভাইভা হ'ব গতিকে ভাইভা আৰু স্কিল টেষ্ট অনুষ্ঠিত হ'ব তাৰ কাৰণে আপোনালোকে এতিয়াকৈ প্ৰিপেৰেশ্যন চলাব লাগিব আৰু তাৰ কাৰণে ডকুমেণ্টছ কি লাগিব আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন লাগিব আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন সকলোবোৰ ডকুমেণ্টছ তেওঁলোকৰ অৰিজিনেল ডকুমেণ্টছ চাব PRCৰ পৰা আদি কৰি আপোনালোকৰ চাব PRC লাগিব যদি আপোনালোকে বনোৱা নাই একেদিনৰ ভিতৰত আপোনালোকে বনাই লওক যিসকলৰ PRC নাই তেওঁলোকে বনাই ল'ব তেওঁলোকে সকলোবোৰ চাব আৰু এই ডকুমেণ্টছখিনি আপ টু ডেট কৰি ল'ব কিবা যদি নাম ভুল হৈ আছে আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব যিসকলে মোক বহুতে সুধি আছিল ছাৰ এডিআৰিত মোৰ নাম ভুল হৈ আছিল এতিয়া মই কেনেকৈ কাৰেকশ্যন কৰিম আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব যিসকলে কাৰেকশ্যন কৰিব পৰা নাছিল চ' আশা কৰোঁ আপোনালোকে বুজি পাইছে কি ক'ব বিচাৰিছোঁ গতিকে এডিআৰিৰ পৰা এইটো আপডেট আহিছিল আৰু এই আপডেটটো মই আপোনালোকক দিলোঁ যিসকলে এতিয়ালৈকে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন তেওঁলোকে ভাবিছে আপ টু ডেট কৰা নাই আপ টু ডেট কৰি ল'ব আগন্তুক যিবোৰ পৰীক্ষা আহিব এডিআৰি 3 আহি আছে গতিকে এডিআৰি 3 যাতে এইবোৰ ভুল নকৰে গতিকে যিসকল পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে যিকেইটা পোষ্টৰ কাৰণে আপোনালোকে সেই পোষ্টটো চাই ল'ব যে কোৱালিফিকেশ্যন কিমান বিচাৰিছে ঠিক আছে চ' আপডেটটো এইখিনি আছিল আশা কৰোঁ চাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব আৰু আপোনালোকে আছাম পুলিচৰ লগতে DME DSS ক্লাছবোৰ আমাৰ লগত কৰিব পাৰিব আৰু যিসকলে আছাম পুলিচৰ কাৰণে PDF বিচাৰি আছে আমাৰ তাত 3000তকৈ অধিক কুৱেশ্যনৰ PDF আছে চ' যিসকলে আমাৰ PDFবোৰ বিচাৰি আছে আপোনালোকে কি কৰিব এটা নাম্বাৰ দিছোঁ এই নাম্বাৰটোত 149 আপোনালোকে পে'মেণ্ট কৰি কমন কুৱেশ্যনৰ PDF ল'ব পাৰে 8638686390 এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব আপোনালোকে PDF পাই যাব চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে বুজি পাইছে নহয় ঘৰত যিবোৰ কাৰোবাৰ যদি কিবা কোনোবা এডিআৰি এক্সাম দিছিল তেওঁলোকৰ যদি কিবা নাম ভুল হৈ আছিল কোনোবা এখন ডকুমেণ্ট আপোনালোকে আধাৰ কাৰ্ডখনত যদি আপোনাৰ নাম ভুল হৈছে কিবা ভুল আছে আজিৰ ভিডিঅ'ত আপুনি কাৰেকশ্যন কৰি ল'ব পাৰিব বা অন্যথা কিবা ভুল হৈ থাকিলে আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব চ' সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'ত আমি সমাপ্ত কৰিছোঁ অন্যথা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয়